হুজাই কুমুৰাকটাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটি শিশুক নিৰ্মম অত্যাচাৰ চলাইছে যুৱক যুৱতী আৰু যুৱক যুৱতীয়ে গৰম লোহা লগাই দিয়ে শিশুটিৰ দেহত আৰু শিশুটিয়ে প্ৰত্যক্ষ কৰিছিল যুৱক যুৱতীৰ অনৈতিক কাৰ্য। তাৰ পিছতেই শিশুটিয়ে বাহিৰত শিশুটিক আচলতে এই কথা নকবলৈ জনাইছিলে। তাৰ পিছতে শিশুটিক অত্যাচাৰ চলোৱা পৰিলক্ষিত হয় যুৱক যুৱতীয়ে। হুজাইৰ কুমুৰাকটাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটি শিশুক নিৰ্মম অত্যাচাৰ যুৱক যুৱতীয়ে গৰম লোহা লগাই দিয়ে শিশুটিৰ দেহত। শিশুটিয়ে প্ৰত্যক্ষ কৰিছিল যুৱক যুৱতীৰ অনৈতিক কাৰ্য। তৎক্ষণাত শিশুটিক আবদ্ধ কৰি দুই যুৱক যুৱতীয়ে কৰে প্ৰহাৰ। ইতিমধ্যে আৰক্ষীয়ে বনমালী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। আৰু আমি জনাই গৈছো যিহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে হুজাইত আৰু এটি কণমানি আচলতে এই কণমানিটোৱে এটা পৰিত্যক্ত ঘৰলৈ গৈছিলে আৰু তাতে এক যুৱক যুৱতীয়ে অনৈতিক কাৰ্য কৰি থকা শিশুটিয়ে প্ৰত্যক্ষ কৰিছিলে। তাৰ পিছতে আচলতে শিশুটিক এই কথা বাহিৰত নকবলৈ আহ্বান জনাইছিলে। তাৰ পিছতে শিশুটিক আচলতে আক্ৰমণৰ লক্ষ্য কৰি লয়। হাত ভৰি বান্ধি আচলতে শিশুটিৰ গাত গৰম লোহা লগাই দিয়ে আৰু শিশুটিৰ শৰীৰত আচলতে দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন স্পষ্ট হৈ আছে। এই ঘটনা গাত দিয়াৰ চেষ্টা চলাইছিলে, কিন্তু অৱশেষত আৰক্ষীয়ে বনমালী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। আৰু যিহেতু পিতৃহীন শিশুটি মাতৃৰ সৈতে বাস কৰে আৰু এই শিশুটিকে আচলতে আক্ৰমণ কৰিছিলে দুই যুৱক যুৱতীৰ অনৈতিক কাৰ্য যিহেতু শিশুটিয়ে প্ৰত্যক্ষ কৰিছিলে। তাৰ পিছতে শিশুটিক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লয়। হাত ভৰি মুখ বান্ধি শিশুটিৰ গাত গৰম লোহা লগাই দিয়ে আৰু তাৰ পিছতে শিশুটিৰ শৰীৰত দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন স্পষ্ট। আৰু এই ঘটনা যেতিয়া পোহৰলৈ আহে চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীক খবৰ দিয়া হয়, সমগ্ৰ ঘটনা সম্পৰ্কে অৱগত কৰা হয় আৰু আৰক্ষী ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হয় আৰু বনমালী নামৰ ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ঘটনাটো আচলতে প্ৰকৃততে কেনেদৰে সংঘটিত হৈছিলে বা কেতিয়া সংঘটিত হৈছিলে সেই সন্দৰ্ভত ইতিমধ্যে মন্তব্য আহি পৰিছে। আমি শুনাই ল'বলৈ বিচাৰিম। ল'ৰাটো গৈছে যে অফিস মই তাক 10 টকা দিলো যে মোৰ 4টা মাল বেলেগৰ একটা দোকানত থৈ আহ। তেতিয়া এটা মানুহ সোমাইছে মোৰ মাজৰ পৰা, সোমাই কিনি কৈছে যে সজল বিশ্বাস, তাৰ নাম সজল বিশ্বাস, তাক একবাৰ সোধকচোন দাদা তাৰ হাত ভৰি কেনেকুৱা জ্বলিছে। মই তাক সুধিলো, মাতিছো এইফালে আছোন, কি কেনেকুৱা জ্বলিছে। সি ক'লে মোকতো অলপ ভয় পায় আৰু মোক সঁচা কথা কৈ দিছে যে আমি অমুকৰ ঘৰত গৈছিলো, গৈ পেলাই চাইছো যে সিহঁতৰ টিভি চলি আছে, তাৰ দেউতাটো মানে টিভি চাই আছে। মই অলপ মানে পানীৰ কল টিপিছে ফাৰ্ষ্টত, টিপাৰ পিছতে মানে সি গৈছে মানে ঘৰত সোমাব, দৰ্জা ঠেলিব। তেতিয়া মানে সি অলপ মানে এনেকুৱা চাইছে আৰু বেৰা ফাঁকে দি চোৱাৰ পিছত চালে যে সিহঁতে মানে অলপ বেলেগ চিষ্টেমত অলপ মানে ঘুমাইছে আৰু আপোনালোকে বুজি ল'ব। তেতিয়া মানে সি পলাইছে, এবাৰ দৌৰি পলাইছে। তাৰ পিছতে সেই ল'ৰাটো তাৰ ঘৰত বনমালী দাস দুনে সি আহিছে, আহি পেলাই তাক ক'লে ঐ সিটো পলাইছে, মাৰিব মোক এনেকুৱা ভাবিছে। আৰু সি কি কৰিছে, সি পলাইছে, পলাই পিছত এই ল'ৰাটো 10টা 11টা 12টালৈকে ইয়াত ৰাস্তাত বহি আছে, কৈ আছে তই কেইদিন পলাই থাকিবি, তই 1 ৰাতি পলালে মই 7 ৰাতি থাকিম, তেনেকুৱা কৈছে। তেতিয়া মানে সি মানে নিজেই চেলেণ্ডাৰ হৈ গ'ল, ধৰা দিছে। ধৰা দিয়াৰ পিছত সি তাৰ ঘৰত গৈছে, ধৰাৰ পিছতে হাত ভৰি বান্ধি মুখ বান্ধি তাক মানে এইটো গৰম চেনা খুন্তি বুলি কয় যে চেনা, এইটো লগতে তাক মানে পিঠিত মাৰিছে, জ্বলাইছে, হাতত জ্বলাইছে। আপোনালোকে চাই লওক, এনেকুৱা কৰিব নালাগে। এটা সৰু ল'ৰাটো কোনে জ্বলাইছে বনমালী দাসে, আৰু তাৰ ঘৈণীয়েকে মানা কৰিছে জ্বলাব নালাগে বুলি কৈছে। তথাপিও আমাৰ গাঁৱৰ ৰাইজে আহিছে, বিডিপি ৰাইজে আহিছে, বিডিপি মানুহ আহিছে, আমাৰ ৰাইজে আহিছো। অহাৰ পিছত তাৰ ঘৰৰ মানুহক মাতিছো, মাতাৰ পিছত আমাৰ সিদ্ধান্ত ল'ম। সিহঁতে কি কৰিছে মানে আমাৰ কথা একো শুনা, ৰাইজৰ কথা শুনা নাই। সিহঁতে কি কৰিলে, গুচি গ'ল ঘৰত। এতিয়া মই কি কৰিম, আইনৰ আশ্ৰয়টো ল'বই লাগিব। এতিয়া আমালোকে ৰিপৰ্টাৰ আৰু পুলিচ মাতিছো, এতিয়া মই আইনত দিম যি হ'ব। কাম মানে তাৰ ঘৰত 1 বছৰ ধৰি তাৰ ঘৰতে ভাত পানী যি আছে চব তাৰ ঘৰতে খায়, কামো কৰে। সিহঁতে মাতে কাৰণে যায় ল'ৰাটো তাৰ ঘৰতে। দেউতাও নাই, মৰি গ'ল, মাটো হুজাই কাম কৰে। বাইকটো কিমান হ'ব, 13-14 বছৰ মান হ'ব। সজল বিশ্বাস। ঘৰটো আমাৰ এই যে কিবা নাম